নমস্কাৰ এনিটক চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই নিজৰ আদিব লাইছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পুনৰ সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত বিমানখন ভাঙি টছ নছ হৈ পৰিছে আৰু সমগ্ৰ অঞ্চল কলা ধুৱাই আৱৰি ধৰিছে আৰু তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সবিস্তাৰ জনোৱাৰ চেষ্টা কৰিছো এনিটক চাই থকা প্ৰতিগৰাকী দৰ্শকক পুনৰ সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা টছ নছ হৈ গল যুদ্ধ বিমান এখন বিমান দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকাৰ নৌসেনাৰ F-35 বিমানখন এতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছে মধ্য কেলিফৰ্নিয়াৰ ফ্ৰেছনো চহৰৰ নৌসেনা এয়াৰ ষ্টেচনৰ ওচৰত সংঘটিত হৈছে দুৰ্ঘটনা আমেৰিকাৰ নৌসেনাৰ F-35 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে দুৰ্ঘটনা হোৱাৰ পাছতে কলা ধুৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল কলা ধুৱাই আৱৰি ধৰিছে তাৰ পাছতে জৰুৰীকালীন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে গৈ পুনৰ সংঘটিত হৈছে এটা ভয়ংকৰ বিমান দুৰ্ঘটনা কলা ধুৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল ভয়ংকৰ দুৰ্ঘটনাত টছ নছ হৈ গৈছে যুদ্ধ বিমান আমেৰিকাৰ নৌসেনাৰ F-35 বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে মধ্য কেলিফৰ্নিয়াৰ ফ্ৰেছনো চহৰৰ নৌসেনাৰ এয়াৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন আমেৰিকাৰ নৌসেনাৰ F-35 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে দুৰ্ঘটনাৰ পাছতে এতিয়া কলা ধুৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল এটা কলা ধুৱাই আৱৰি ধৰিছে তাৰ পাছতে জৰুৰীকালীন বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে গৈ কিন্তু পাইলটজনে নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হল আৰু তাৎক্ষণিকভাৱে তেওঁ বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে আমেৰিকাৰ সামৰিক F-35Z বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে জুইত জাহ যোৱাৰ পাছতে জৰুৰীকালীন বিষয়াসকল ঘটনাস্থলীত গৈ উপস্থিত হৈছে গৈ নৌসেনাৰ এক প্ৰেছ বিবৃতি অনুসৰি মধ্য কেলিফৰ্নিয়াৰ ফ্ৰেছনো চহৰৰ পৰা প্ৰায় 40 মাইল দক্ষিণ পশ্চিমে অৱস্থিত লিমন নৌসেনাৰ এয়াৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে পুনৰ যেটা সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনাত এতিয়া টছ নছ হৈ গৈছে যুদ্ধ বিমান আমেৰিকাৰ নৌসেনাৰ F-35 বিমান এতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছে আমেৰিকাৰ নৌসেনাৰ F-35 যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্তত পতিত হৈছে দুৰ্ঘটনা হোৱাৰ পাছতে কলা ধুৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল কলা ধুৱাই আৱৰি ধৰিছে আৰু তাৰ পাছতে জৰুৰীকালীন বিষয়াসকল ঘটনাস্থলীত গৈ উপস্থিত হৈছে গৈ মধ্য কেলিফৰ্নিয়াৰ ফ্ৰেছনো চহৰৰ নৌসেনা এয়াৰ ষ্টেচনৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন ভয়ংকৰ দুৰ্ঘটনাত টছ নছ হৈ গৈছে এতিয়া যুদ্ধ বিমান পুনৰ সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা আমেৰিকাৰ নৌসেনাৰ F-35 যুঁজাৰু বিমান এতিয়া দুৰ্ঘটনাগ্ৰস্ত হৈছে দুৰ্ঘটনা হোৱাৰ পাছতে সমগ্ৰ অঞ্চল কলা ধুৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চল এতিয়া কলা ধুৱাই আৱৰি ধৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে জৰুৰীকালীন বিষয়াসকল গৈ সেই ঘটনাস্থলীত উপস্থিত হৈছে গৈ কিন্তু পাইলটজনে নিৰাপদে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে তাৎক্ষণিকভাৱে তেওঁ বিমানেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলিও জানিব পৰা গৈছে আমেৰিকাৰ সামৰিক F-35 যিখন বিমান আছিলে সেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু জুইত জাহ গৈছে বিমানখন আৰু তাৰ পাছতে জৰুৰীকালীন বিষয়াসকল ঘটনাস্থলীত গৈ উপস্থিত হৈছে গৈ পুনৰ সংঘটিত হৈছে এতিয়া ভয়ংকৰ বিমান দুৰ্ঘটনা টছ নছ হৈ গৈছে যুদ্ধ বিমান আমেৰিকাৰ নৌসেনাৰ F-35 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে মধ্য কেলিফৰ্নিয়াৰ ফ্ৰেছনো চহৰৰ নৌসেনাৰ এয়াৰ ষ্টেচনৰ ওচৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এখন যুদ্ধ বিমান আমেৰিকাৰ নৌসেনাৰ F-35 যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে
আৰু দুৰ্ঘটনা হোৱাৰ পাছতে সমগ্ৰ অঞ্চল ক'লা ধোঁৱাই আৱৰি ধৰিছে ক'লা ধোঁৱাই সমগ্ৰ অঞ্চল আৱৰি ধৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছতে জৰুৰীকালীন বিষয়াসকল ঘটনাস্থলীত গৈ উপস্থিত হৈছেগৈ জৰুৰীকালীন বিষয়াসকল এই যুদ্ধ বিমানৰ ওচৰত গৈ উপস্থিত হৈছেগৈ যিহেতু তছনছ হৈ গৈছে যুদ্ধ বিমানখন ভয়ংকৰ দুৰ্ঘটনা তছনছ হৈ পৰিছে যুদ্ধ বিমান পুনৰ এতিয়া সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা মধ্য কেলিফৰ্ণিয়াৰ ফ্ৰেছনো চহৰৰ নৌসেনাৰ এয়াৰ ষ্টেচনৰ ওচৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে বিমানখন আমেৰিকাৰ নৌসেনাৰ F-35 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে